নমস্কাৰ বন্ধুসকল, আজি এক নতুন টপিক লৈ আহিছোঁ, যিটো টপিক বহুতেই ইম্পৰ্টেণ্ট হয় কম্পিটিটিভ এক্সামৰ বাবে। সেইটো হ'ল ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড হোৱাইট কোৱাৰ্টাৰ। প্ৰথমতে আপোনালোকে ইয়াতে দেখি আছে UN যিটো আছে সেইটো ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন বুলি কোৱা হয়, আৰু সেইটো আছে নিউয়ৰ্কত। ইউনাইটেড নেশ্যন চিলড্ৰেন ইমাৰ্জেঞ্চি ফাউণ্ড সেইটো নিউয়ৰ্কত আছে। ইউনাইটেড নেশ্যন পপুলেশ্যন ফাউণ্ড নিউয়ৰ্ক। UN ওমেন নিউয়ৰ্ক। ইণ্টাৰনেশ্যনেল মনিটাৰী ফাউণ্ড ৱাশ্বিংটন DC। ৱৰ্ল্ড বেংক ৱাশ্বিংটন DC। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন জেনেভা। ইণ্টাৰনেশ্যনেল লেবৰ অৰ্গেনাইজেশ্যন জেনেভা। ইণ্টাৰনেশ্যনেল কমিটি অফ দ্য ৰেড ক্ৰছ জেনেভা। ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন জেনেভা। আজিৰ ভিডিঅ'ত এই কেইটামানেই মই ইয়াতে দেখাইছোঁ আপোনালোকক, কাৰণ এইটো চেনেল নতুন হয় আৰু এইটো চেনেলত বহুত দীঘলকৈ ভিডিঅ' বনালে মানে আপোনালোকৰ ভিউজ নাহে, সেইকাৰণে আপোনালোকে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছত মই আপোনালোকৰ টপিক ৱাইজ ভিডিঅ' আপলোড কৰিয়ে থাকিম। ঠিক আছে, আজি